নমস্কাৰ বন্ধুসকল, আজি আমি সহজ ভাষাত শিকিম ৰিডাৰ ৰেছপন্স থিয়ৰী বা পাঠক প্ৰতিক্ৰিয়া তত্ত্ব। এই বিষয়টো BA, MA, KKH, SOU, GU আৰু নেট স্লেটৰ ছাত্ৰ ছাত্ৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ। প্ৰথমে এটা সহজ প্ৰশ্ন ভাবক, একে উপন্যাস বা একে কবিতা পঢ়ি সকলো মানুহে একেধৰণে বুজে নেকি? ইয়াৰ উত্তৰটো হ'ল নাই। কোনোবাই কবিতাটো পঢ়ি দুখ অনুভৱ কৰে, আন কোনোবাই আশা বা প্ৰেৰণাৰ অনুভূতি পায়। অৰ্থাৎ একেই সাহিত্যিক ৰচনাই বিভিন্ন পাঠকৰ মনত বিভিন্ন অৰ্থ সৃষ্টি কৰিব পাৰে। এই ধাৰণাটোৱেই হৈছে ৰিডাৰ ৰেছপন্স থিয়ৰী। সহজকৈ ক'বলৈ গ'লে এখন সাহিত্যৰ অৰ্থ কেৱল লেখকে নিৰ্ধাৰণ নকৰে, পাঠকেও নিজৰ অভিজ্ঞতা, চিন্তা, অনুভৱ আৰু কল্পনাৰ জৰিয়তে সেই অৰ্থ গঢ়ি তোলে। এতিয়া এটা উদাহৰণ লওঁ। ধৰি লওক এটা কবিতাত বৰষুণৰ বৰ্ণনা আছে। এজন কৃষকে সেই বৰষুণক ভাল শস্যৰ আশা হিচাপে চাব পাৰে বা দেখিব পাৰে। আনহাতে এজন ছাত্ৰই বৰষুণ মানে স্কুল বন্ধ হোৱাৰ আনন্দ বুলিও ভাবিব পাৰে। ঠিক সেইদৰে বানপীড়িত অঞ্চলৰ এজন লোকে একে বৰষুণক ভয় বা ক্ষতিৰ প্ৰতীক হিচাপে অনুভৱ কৰিব পাৰে। কবিতাটো একেই, কিন্তু পাঠকৰ অভিজ্ঞতা বেলেগ, সেইবাবে ব্যাখ্যাও বেলেগ। এইটোৱেই ৰিডাৰ ৰেছপন্স থিয়ৰীৰ মূল ধাৰণা। এই তত্ত্বৰ কেইজনমান গুৰুত্বপূৰ্ণ পণ্ডিত হৈছে লুইছ ৰজেনব্লাট, ওলফগেং আইজাৰ, ষ্টেনলি ফিছ। লুইছ ৰজেনব্লাটে কৈছিল, সাহিত্যৰ অৰ্থ পাঠক আৰু পাঠ্যৰ পাৰস্পৰিক সম্পৰ্কৰ ফল। তেওঁৰ বিখ্যাত গ্ৰন্থ লিটাৰেচাৰ এজ এক্সপ্লৰেশ্যন 1938 আৰু দ্য ৰিডাৰ, দ্য টেক্সট, দ্য পয়েম প্ৰকাশ পাইছিল 1978। এই দুয়োখনতেই ট্ৰেনজেকশ্যনেল থিয়ৰী উপস্থাপন কৰা হয়। তেওঁ এফাৰেণ্ট ৰিডিং অৰ্থাৎ তথ্য আহৰণৰ উদ্দেশ্যে পঢ়া আৰু এইস্থেটিক ৰিডিং নান্দনিক অনুভূতি লাভৰ উদ্দেশ্যে পঢ়া, এই দুটাৰ মাজত পাৰ্থক্য দেখুৱায়। According to him, the poem is what the reader lives through under the guidance of the text. অৰ্থাৎ কবিতাৰ প্ৰকৃত অৰ্থ কেৱল কাগজত লিখা শব্দতেই নাথাকে। পাঠকে কবিতাটো পঢ়ি যি অনুভৱ কৰে আৰু বুজি পায়, সেই অভিজ্ঞতাই কবিতাৰ প্ৰকৃত অৰ্থ গঢ়ি তোলে। এই উক্তিটোৰ মূল বাৰ্তা হৈছে, কবিতাৰ অৰ্থ পাঠ্য আৰু পাঠকৰ পাৰস্পৰিক সম্পৰ্কৰ মাজতেই সৃষ্টি হয়। এইটোৱেই ৰিডাৰ ৰেছপন্স থিয়ৰীৰ অন্যতম মৌলিক ধাৰণা। ওলফগেং আইজাৰে কৈছিল, প্ৰতিখন সাহিত্যত কিছুমান খালী ঠাই বা গেপ থাকে। পাঠকে নিজৰ কল্পনা আৰু অভিজ্ঞতাৰে সেই ঠাই পূৰণ কৰে। তেওঁৰ গ্ৰন্থ দ্য ইমপ্লাইড ৰিডাৰ এখন প্ৰকাশ পাইছিল 1974 আৰু দ্য এক্ট অফ ৰিডিং প্ৰকাশ পাইছিল 1978। এই দুয়োখনেই এই তত্ত্বৰ ভিত্তি স্বৰূপ। According to him, the text is completed only through the reader's active participation. অৰ্থাৎ পাঠকৰ সক্ৰিয় অংশগ্ৰহণ অবিহনে কোনো সাহিত্যিক পাঠেই সম্পূৰ্ণ অৰ্থ লাভ নকৰে। পাঠকে পঢ়ি, ভাবি আৰু ব্যাখ্যা কৰাৰ পিছতহে পাঠটোৱে পূৰ্ণতা লাভ কৰে। সাহিত্যিক পাঠত কিছুমান গেপছ বা শূন্যস্থান থাকে। পাঠকে নিজৰ কল্পনা, অভিজ্ঞতা আৰু চিন্তাৰে সেই শূন্যস্থান পূৰণ কৰে। সেয়ে গ্ৰন্থৰ অৰ্থ কেৱল লিখকৰ লিখনিত সীমাবদ্ধ নাথাকে। পাঠকৰ সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তেহে পাঠটোৱে পূৰ্ণ অৰ্থ লাভ কৰে। ষ্টেনলি ফিছ তেওঁৰ মতে, এজন মানুহ যি সমাজ, শিক্ষা বা সংস্কৃতিৰ মাজত ডাঙৰ হয়, সেই পৰিৱেশেও তেওঁৰ সাহিত্য বুজাত প্ৰভাৱ পেলায়। তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ ইজ দেয়াৰ এ টেক্সট ইন দিছ ক্লাছ এখন প্ৰকাশ হৈছিল 1980। বন্ধুসকল, এই গ্ৰন্থসমূহৰ নাম আৰু ইয়াৰ ৰাইটাৰৰ নাম লগতে প্ৰকাশৰ চনসমূহ মনত ৰাখিব। ইণ্টাৰপ্ৰিটেশ্যন কমিউনিটি বা ব্যাখ্যামূলক সমাজৰ ধাৰণাটো তেখেতে আগবঢ়াইছে। According to him, interpretive communities
ডিটাৰমাইন দ্য শ্বেপ অফ হোৱাট ৰিডাৰ্ছ পাৰচিভ। অৰ্থাৎ এজন পাঠকে কোনো লেখা কেনেদৰে বুজিব সেইটো কেৱল লিখনিৰ ওপৰত নিৰ্ভৰ নকৰে। তেওঁ যি সমাজ, শিক্ষা, সংস্কৃতি বা চিন্তাধাৰাৰ গোটৰ সদস্য, কমিউনিটিৰ সদস্য, সেইটোৱেই তেওঁৰ উপলব্ধিৰ ধৰণ নিৰ্ধাৰণ কৰে। আন এগৰাকী ৰিডাৰ ৰেছপন্স থিয়ৰীৰ তাত্ত্বিক হ'ল নৰ্মেন হলেণ্ড। তেওঁ আইডেণ্টিটি থিয়ৰী আগবঢ়ায় আৰু ইয়াৰ মূল ধাৰণা আছিল পাঠকে নিজৰ ব্যক্তিত্ব আৰু মনস্তাত্ত্বিক অৱস্থাৰ আধাৰত সাহিত্য অৰ্থ নিৰ্মাণ কৰে। এই ৰিডাৰ ৰেছপন্স থিয়ৰীৰ আন এগৰাকী সমৰ্থক আছিল ডেভিড ব্লেইজ। তেওঁ ছাবজেক্টিভ ক্ৰিটিচিজিমৰ অন্যতম প্ৰবক্তা। তেখেতৰ মূল ধাৰণা হ'ল সাহিত্যৰ অৰ্থ মূলতঃ পাঠকৰ ব্যক্তিগত অনুভৱ আৰু অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল। এতিয়া এই ৰিডাৰ ৰেছপন্স থিয়ৰীৰ সুবিধাবোৰ চাওঁ আহক। প্ৰথমতে ই পাঠকক গুৰুত্ব দিয়ে। দ্বিতীয়তে ই সাহিত্য পঢ়াটো অধিক আনন্দদায়ক আৰু চিন্তাশীল কৰি তোলে। তৃতীয়তে একেখন সাহিত্যৰ একাধিক ব্যাখ্যাৰ সম্ভাৱনা স্বীকাৰ কৰে। কিন্তু কিছুমান ইয়াৰ সীমাবদ্ধতাও আছে। যদি সকলো ব্যাখ্যাকেই সমান বুলি ধৰা হয় তেন্তে লেখকৰ উদ্দেশ্য বা সাহিত্যৰ মূল প্ৰসংগ কেতিয়াবা উপেক্ষিত হ'ব পাৰে। ৰিডাৰ ৰেছপন্স থিয়ৰীৰ সৈতে সম্পৰ্কিত আন এক তত্ত্ব হৈছে ৰোলেণ্ড বাৰ্টছৰ দ্য ডেথ অফ দ্য অথৰ। তেওঁৰ বিখ্যাত এছে, মনত ৰাখিব বন্ধুসকল, তেওঁৰ বিখ্যাত এছে দ্য ডেথ অফ দ্য অথৰ প্ৰকাশ পাইছিল 1967। মেইন আইডিয়াসমূহ হ'ল লেখকৰ উদ্দেশ্যই শেষ কথা নহয়, গ্ৰন্থ প্ৰকাশৰ পিছত পাঠকেই অৰ্থ সৃষ্টি কৰে। তেওঁৰ ফেমাছ কোট, দ্য বাৰ্থ অফ দ্য ৰিডাৰ মাষ্ট বি এট দ্য কষ্ট অফ দ্য ডেথ অফ দ্য অথৰ। মনত ৰাখিব, এইটো খুবেই গুৰুত্বপূৰ্ণ, প্ৰায় পৰীক্ষাতেই অহা দেখা যায়। দ্য বাৰ্থ অফ দ্য ৰিডাৰ মাষ্ট বি এট দ্য কষ্ট অফ দ্য ডেথ অফ দ্য অথৰ। শেষত এটা কথা মনত ৰাখিব, ৰিডাৰ ৰেছপন্স থিয়ৰীৰ মূল কথাই হৈছে সাহিত্য কেৱল লেখকৰ নহয়, পাঠকৰ অংশগ্ৰহণৰ জৰিয়তেহে সাহিত্যৰ অৰ্থ সম্পূৰ্ণ হয়। অৰ্থাৎ পাঠকৰ, ৰিডাৰৰ এক্টিভ পাৰ্টিচিপেশ্যন ইয়াত খুবেই গুৰুত্বপূৰ্ণ। বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ৰিডাৰ ৰেছপন্স থিয়ৰীৰ বিষয়ে অলপ হ'লেও বুজিব পাৰিছে। ধন্যবাদ।